বাদুৰ আপোনাৰ পৰা জানিব বিচাৰিছো যে বিভিন্ন প্ৰান্তত নগাঁৱৰ বিভিন্ন প্ৰান্তত দবকাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰে পৰা গৰু চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল চুৰৰ এই দলটোৱে অৱশেষত আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে গুলী চালনা কৰিবলগীয়া হৈছিল নিশাৰ ভাগত কেনেদৰে ঘটনা সংঘটিত হৈছে আপোনাৰ পৰা জানিব বিচাৰিছো হয় হিমাশ্ৰী খবৰ লাগিব যে যোৱা নিশা এই ঘটনাটো সংঘটিত হৈছিল আৰু প্ৰত্যক্ষদৰ্শী এগৰাকীয়ে জানিব দিয়া মতে নিৰ্বাচনৰ আৰক্ষীয়ে এই চোৰৰ দলটোৰ গাড়ী লক্ষ্য কৰি কেইবাবাৰ গুলী চালনা কৰিছিল আচলতে ক'ব লাগিব যে দবকাৰ মোবাৰক বস্তি তেল ডিপুৰ সন্মুখতে চোৰলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল বুলি ইতিমধ্যে তেওঁলোকে কৈছিল আৰু দুটা গৰু চোৰ আৰক্ষীয়ে আটক কৰে যদিও আন দুটা চোৰ আন্দাৰৰ সুযোগ গ্ৰহণ কৰি ওলাই যাবলৈ সক্ষম হয় দ্বিতীয় চোৰ কেইটা আচলতে নগাঁৱৰ সোণাৰীবালিৰ হাইদৰ আলী আৰু আনটো খলিহামাৰীৰ হাৰুণ ৰচিদ বুলি জানিব পৰা গৈছে আৰু আৰক্ষীয়ে যি চোৰে ব্যৱহাৰ কৰা গাড়ীখন আৰু জব্দ কৰে আৰু গাড়ীখনৰ ভিতৰত চুৰি কৰা যি তেওঁলোকে চুৰি কৰা গাড়ীৰ যি আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে হয় বাদুৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত বিষয়টো সন্দৰ্ভত তথ্যখিনি জনোৱাৰ বাবে ইয়াক কিছু দৃশ্য আমি দেখুৱাইছো গাড়ীখনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী চালনা কৰিছে গাড়ীখন চলন্ত অৱস্থাত আছিল চলন্ত গাড়ীতে আৰক্ষীয়ে গুলী চালনা কৰিছে যাৰ ফলত চকা ফুটি গাড়ীখন থিতাতে বন্ধ হৈ যায় আৰু তাৰ পাছতে গাড়ীখনৰ ভিতৰত থকা গভাই চোৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে চেক বুজি পলায়ন কৰিছে এই চোৰ দুটাৰ আন দুই সহযোগী চোৰে বিভিন্ন সময়ত গৰু চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা দুৰ্ধৰ্ষক গভাইত গৰু চুৰ দুটাক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে দবকাৰ মোবাৰক বস্তিত এই ঘটনাটো সংঘটিত হৈছিল আৰক্ষীয়ে গুলী চালনা কৰি এই দুটা চোৰক আটক কৰিবলৈ সক্ষম হৈছে আন্ধাৰৰ সুযোগ লৈ আন দুই চোৰে পলায়ন কৰিছে আৰক্ষীয়ে জব্দ কৰিছে চুৰি কাৰ্যত ব্যৱহাৰ কৰা বাহনখন পুলিচে খেদি চোৰ কেইজনক আনিছে আৰু এই আমাৰ মোবাৰক বস্তিৰ যিটো পেট্ৰল পাম্প আছে তাৰে সন্মুখত চোৰ কেইজনক কৰায়ত্ব কৰিছে আৰু দুজন চোৰ পলাই গৈছে আৰু দুজনক কৰায়ত্ব কৰিছে গাঁৱৰ মানুহৰ সহযোগত চোৰ দুজন ধৰা পৰিছে আৰু চোৰ দুজন আমি শুনা পাইছোঁ যে চোৰ কেইজন নগাঁৱৰ হেৰিৰ হয় আমনিৰে হয় চোৰ কেইজন উজাই ডিষ্ট্ৰিক্টত তেনেকুৱা ঘটনা ঘটিয়েই আছে গতিকে চোৰ কেইজনক ধৰাৰ কাৰণে উজাই পুলিচক ধন্যবাদ জনাইছোঁ ফায়াৰিং কৰিছিলে গুলি মাৰিছিলে হয় গুলিও ফুটিছে কেইজাইমান ফুটিছে কেইটামান মাৰিছে প্ৰায় 4 জাই হ'ব নেকি আমি ইমান গম নাপাওঁ গুলি ফুটাটো খাটাং লিবানৰ পৰা উভতি গৈ আছোঁ গোৱা পিনে আমাৰ ৱাইচ ভৱনৰ সন্মুখত এটা ডিভাইডাৰ আছিলে সেইটোত মানে দেখিছোঁ আমি পেট্ৰলিং পাৰ্টি বহিছে আমিতো নাজানো এইটো পটকছে ফায়াৰ হৈ গ'ল দুটা গাড়ী আছিলে এটা বেচাকৈ আছিলে এটা আগফালে আছিলে এক্স ক্ৰছ কিবা গাড়ী এখন আছিলে সেইটোত পূৰা ফায়াৰ কৰি দিলে তাৰপিছত গৈ কিনে লংকাৰাইল বোধে দৌৰিছে গাড়ী দৌৰি দুটা চোৰ দৌৰিছে 4জন আছিলে 2জন পলাল ইয়াত কেইজাই গুলি ফুটাইছে গুলি মোটামুটি আমাৰ দেখাত ইয়াতে 4-5টামান গুলি হৈছে লংকা আৰু 6-7টামান হ'ব হৈছে লংকাৰাইল বুলি কয় আমাৰ পেট্ৰল পাম্পৰ ওচৰত চোৰকেইটা কি দেখা পাইছিলে মানে চোৰকেইটাতো শুনা পাইছোঁ যে হেৰিত ঘৰ আমনিৰ হয় ইয়াৰে দুজনক ধৰিছে পুলিচে আৰু দুজন পলাই গৈছে আৰু গাঁৱৰ মানুহেও অলপ সহায় কৰিছে চোৰকেইটাক ধৰাত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ